Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আজি হৈ যোৱা আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো এসিস্টেন্টৰ ৰিটেন এক্সামিনেশন হৈ গল তাৰ ওপৰতে ডিসকাশন কৰিম। আজি আপোনালোকৰ এক্সামছ কেনেকুৱা হ'ল, কুৱেশ্যন কেনেকুৱা আহিছিলে, মানে লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা, ঠিক আছে। সো টোটাল কুৱেশ্যনছ ইয়াতে 100টা আছিলে গোটেই পৰীক্ষাটো, আৰু এইটো অন্য IBPS বা বেংকিং এক্সামছবিলাকৰ নিচিনা নহয়। সো ইয়াতে আপোনালোকে কম্পিউটাৰ বেছ টেষ্ট নহয়, CBT নহয়, ইয়াতে পেপাৰ বেছ টেষ্ট মানে OMR চিটত আপোনালোকে পৰীক্ষা দিবলগীয়া হৈছিলে। সো ইয়াতে ৰিটেন এক্সামিনেশ্যনটো টোটেল কুৱেশ্যনছ আছিলে 100টা আৰু 100টা কুৱেশ্যনছৰ এগেইনষ্টে পাৰ কুৱেশ্যন 1 মাৰ্কছকে টোটেল 100 মাৰ্কছ আছিলে, আৰু ইয়াতে নিগেটিভ মাৰ্কিং নাই। আৰু বাকী এতিয়া আপোনালোকে মই এইমাত্ৰ কমিউনিটিত এটা পোষ্ট দিছোঁ কোনে কিমান স্ক'ৰ এক্সপেক্ট কৰিছে। সো সেইটো মতে আপোনালোকে এবাৰ কমিউনিটিত ভোট দিব কোনে কিমান স্ক'ৰ এক্সপেক্ট কৰি আছে। যিহেতু কুৱেশ্যন পেপাৰ আনিবলৈ নিদিয়ে, সো সেইটো কাৰণে পটককৈ ক'বলৈও দিগদাৰ, কাৰণ কুৱেশ্যনছবিলাক বহুতৰ মনত নাথাকিব পাৰে, দুই এজনৰ মনত আছে বাৰু কুৱেশ্যনছ। তথাপিতো আপোনালোকে কমিউনিটিত এবাৰ জনাব কিমান স্ক'ৰ এক্সপেক্ট কৰি আছে, তেতিয়া কাট অফ মাৰ্কছৰ এটা কি বুলি কয় ৰাফ এষ্টিমেট এটা কৰিব পাৰিম। তথাপিতো এতিয়া এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো আপোনালোকে জনাওক কিমান মাৰ্কছ আপোনালোকে এক্সপেক্ট কৰি আছে। চৰি, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এবাৰ জনাওক মোক কিমান মাৰ্ক এক্সপেক্ট কৰি আছে। এনে যদি পেপাৰখনৰ লেভেল অফ ডিফিকাল্টিৰ কথা কওঁ, তেতিয়াহ'লে জেনেৰেল নলেজ ছেকশ্যনটো একেবাৰে ইজি আহিছে, আৰু যোনটো বেংকিং এফেয়াৰ্ছৰ ছেকশ্যন আহিছে সেইটো মোৰ লেছ ইজিয়ে আহিছে। ফুল ফৰ্মৰ KYC বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে। অকণমান ৰূপে চুপে সেইবিলাকৰ কুৱেশ্যনছবিলাক অকণমান ধৰক 4টামান অপশ্যনছ আছে, অল অফ দি এবভ আৰ কাৰেক্ট বুলিও দিয়া আছে, গোটেইকেইটা অপশ্যন কাৰেক্ট বুলি দিয়া আছে, তাতে অকণমান কনফিউজন লাগিব পাৰে। আৰু বাকী যোনখিনি কম্পিউটাৰ ছেকশ্যনৰ কুৱেশ্যন আছিলে সেইখিনি বেছিক কুৱেশ্যনছে আহিছে। কম্পিউটাৰ লগত যিসকলে অলৰেডি ঘৰত বা অফিচত বা তেনেকুৱা ধৰণৰ কিবা এষ্টাব্লিছমেণ্টত কম্পিউটাৰ ইউজ কৰি আছে তেওঁলোকৰ কাৰণে এইখিনি কুৱেশ্যনছৰ এনচাৰ দিবৰ কাৰণে টান হ'ব নালাগে কম্পিউটাৰ ছেকশ্যনৰ, বা যিসকলে কম্পিউটাৰৰ লগত একেবাৰে টাচ নাই, চ' তেওঁলোকৰ কাৰণে মেবি 2-এটা কুৱেশ্যনছ অকণমান টাফ হ'ব পাৰে। আৰু বাকী ৰিজনিং বুলিবলৈতো তেনেকুৱা একো নাই, ব্লাড ৰিলেশ্যন বা কিবা তেনেকুৱা ধৰণৰ আহিছে 2-এটা কুৱেশ্যন। চ' সেইকেইটা কুৱেশ্যন ৰিজনিঙৰ ইজি আহিছিলে। বাকী মেথছখিনি অভাৰঅল গোটেইখিনি যিমানখিনি কেণ্ডিডেটছৰ পৰা ফিডবেক পাইছোঁ, চ' তেওঁলোকে কৈছে মেথছখিনি অভাৰঅল ঠিকেই আছিলে, একেবাৰে ডিফিকাল্ট বুলি ক'ব নোৱাৰোঁ, ইজি টু মডাৰেট লেভেলৰ মেথছ আহিছিলে। খালী কথাটো হ'ল যে অকণমান টাইম কনজিউমিং আছিলে, লাষ্টত অলপ টাইম ক্ৰছ-ট্ৰেইন হৈছিলে, আৰু লাষ্টত তেওঁলোকৰ অকণমান টাইমৰ প্ৰব্লেম হৈছিলে বহুতৰ মেথছখিনি কৰোঁতে, অকণমান টাইম কনজিউমিং আছিলে আৰু মেথছখিনি। চ' সিমানখিনি আছিলে, কিন্তু অভাৰঅল পেপাৰখন মানে ইজি টু মডাৰেট আৰু টান পেপাৰ বুলি ক'ব নোৱাৰে, ইজি টু মডাৰেট পেপাৰ আহিছে। আৰু লগতে আপোনালোকৰ কি বুলি কয় ডাইৰেক্ট কুৱেশ্যনছ আহিছে, ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ বা তেনেকুৱা কোনো ক্ৰিটিকেল বা এনালিটিকেল কুৱেশ্যনছ অহা নাই, জাষ্ট ডাইৰেক্ট কুৱেশ্যনছ আহিছে, যোনখিনি GK হওক, কম্পিউটাৰ হওক বা বেংকিং এফেয়াৰ্ছে হওক। চ' এইখিনি ডাইৰেক্ট কুৱেশ্যনছ আহিছে, ত' তাত নোৱাৰিবলগীয়া একো কথা নাই। লাইক কোনজন প্ৰাইম মিনিষ্টাৰ আগতে ইণ্ডিয়াৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাকৰ নাম কি, ফাৰ্ষ্ট চিলড্ৰেন মেগাজিন অফ আছাম, ফাৰ্ষ্ট উইমেন মেগাজিন অফ আছাম। চ' এইবোৰ কুৱেশ্যনছ আপোনালোকে ADR কাৰণে পৰীক্ষা বা অন্যান্য কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে যদি পঢ়ি আছে, এইবোৰ বস্তু কভাৰ হৈছে, আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যনছে আহিছে ইজি। চ' সেইটো কাৰণে অভাৰঅল যদি আপোনালোকে এবাৰ মোক জনাওক আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল, আৰু লগতে কিমান স্ক'ৰ এক্সপেক্ট কৰি আছে, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এবাৰ মোক জনাওক। আৰু লগতে আজি এই কমিউনিটিত এটা পোষ্ট দিছোঁ, তাতে কেইটামান স্কেলিং ইউজ কৰা হৈছে। চ' তাতে আপোনালোকে জনাওক আপোনালোকৰ এক্সপেক্টেড স্ক'ৰ কিমান হয় আউট অফ 100 মাৰ্কছ। চ' তেতিয়া এটা ৰাফ এষ্টিমেট কৰিব পাৰিম, চ' ডেট কাইলৈকে মই এটা কাট অফৰ ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰোঁ। বাকী এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনটো জনাওক এবাৰ কাৰ কিমান পৰীক্ষা কেনেকুৱা হ'ল আৰু স্ক'ৰ কিমান এক্সপেক্ট কৰি আছে। আৰু লগতে ইয়াতে যোনটো পৰীক্ষা পাতিছে এপেক্স বেংকৰ, চ' ইয়াতে আপোনালোকৰ কোনো ৰিজাৰ্ভেশ্যনৰ স্কিম নাই, চ' সেইটো কাৰণে কাট অফ চবৰে একেই হ'ব। আৰু মষ্ট প্ৰবেবলি কাট অফটো এতিয়া নকওঁ বাৰু মই, তথাপিতো গোটেইখিনিৰ পৰা গোটেইবিলাক বস্তু লৈ লওঁ ডাটাখিনি, কাৰ কেনেকুৱা এক্সামছ হৈছে, লগতে কমিউনিটিত প'ষ্ট কৰোঁতেও আপোনালোকে তাতো দিব, ভোট দিব। তাৰপিছত সেই গোটেইখিনি বস্তু ডাটা লৈ পেলাই মই কাইলৈ কাট অফৰ ভিডিঅ' এটা লৈ আনিম বাৰু আপোনালোকৰ সন্মুখত। বাকী জাষ্ট আজি ইমানেই ক'লোঁ, পৰীক্ষাটো জাষ্ট ইজি টু মডাৰেট লেভেলৰ আহিছিলে এজ অফ নাও, যিমানবিলাকৰ পৰা মই ফিডবেক পাইছোঁ। চ' ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী আপোনালোকৰ এপেক্স বেংকৰ পৰীক্ষাটোতো হৈ গ'ল, বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, আৰু লগতে যদি কোনোবাই মোৰ পৰা আগতে ক'ৰ্চ লৈছিলে, তেতিয়াহ'লে এবাৰ জনাই দিব কোনটো ক'ৰ্চ লৈছিলে, কাৰণ বহুতবিলাক ক'ৰ্চৰ মেটেৰিয়েলছ কিছুমান বস্তু কমন থাকে। চ' তেতিয়া আপোনালোকে গোটেই ক'ৰ্চটো ল'ব নালাগে, সেইখিনি মেটেৰিয়েলছ প্লাছ মাইনাছ কৰি পেলাই জাষ্ট যোনখিনি দৰকাৰ সেইখিনি মেটেৰিয়েলছ ল'ব পাৰিব। চ' ইয়াতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL, AGSLৰ কাৰণে ফুল ক'ৰ্চ এটা এভেইলেবল আছে 400ত, APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল ক'ৰ্চ এটা এভেইলেবল আছে 400ত, APSC CCC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল ক'ৰ্চ এটা এভেইলেবল আছে 400ত, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ইয়াতে
নালাগে বাৰু আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ পৰীক্ষা হৈ গ'ল APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত তাৰপিছত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত তাৰপিছত CDPO জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰখন আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVI ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব চ' তাৰ কাৰণে আপোনালোকে জাষ্ট এতিয়া যিমানখিনি কোৰ্ছ আছে তাতে কাৰেণ্ট এফেয়াৰ্ছ মে' মাহৰলৈকে আপ টু ডেট হৈ আছে আপোনালোকে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো জুলাই 2-3 তাৰিখে আপডেট হৈ যাব চ' এবাৰ কোৰ্ছ কিনাৰ পিছত কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব জাষ্ট মোক এটা ৰিমাইণ্ডাৰ মেছেজ জুলাই 2-3 তাৰিখে দি দিব তেতিয়া মই জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু লগতে বাকী এতিয়া জানুৱাৰী 2023 পৰা মে' 2024লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ আছে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে কোৰ্ছৰ ডিটেইলছটো দি দিম কি কণ্টেণ্টছবিলাক কি থাকিব আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব গোটেইখিনি চল্ভ আছে য'ত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ লাগে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে আৰু বাকী গোটেইখিনি ফুল্লি চল্ভ হয় আৰু বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো মই কোৰ্ছখিনিৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এবাৰ চাই ল'ব পাৰিব তাৰপিছত মোক কণ্টেক্ট কৰিব পাৰিব কোনোবাই যদি আগতে কোৰ্ছ লৈ থৈছে তেতিয়াহ'লে এবাৰ জনাই দিব বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম